নমস্কাৰ বন্ধুসকল, মই শাকিল ইনজামামুল হক। আশা কৰোঁ আপোনালোকে ভালে আছে, কুশলে আছে। আজি আমাৰ গোটেই দেশত ৰক্ষা বন্ধন চেলিব্ৰেট হৈ আছে। নৰ্মেলি শ্ৰাৱণ মাহৰ ফুল মুন ডেত ৰক্ষা বন্ধন চেলিব্ৰেট কৰা হয়। সেই অনুযায়ী আজিৰ দিনটো অৰ্থাৎ 19 আগষ্ট 2024 আজিৰ দিনটোত আমি ৰক্ষা বন্ধন চেলিব্ৰেট কৰি আছোঁ। এই বিশেষ দিনটোত আমাৰ যি পৰম্পৰাগতভাৱে নিজৰ ভায়েক চিষ্টাৰে হাতত ৰাখি বান্ধি দিয়ে। বান্ধি দিয়াৰ পিছত চিষ্টাৰে ভাইৰ কাৰণে প্ৰে কৰে যাতে দীৰ্ঘজীৱী হয়, আৰু ভায়ে ভনীৰ যেতিয়া ৰাখিটো বান্ধি দিয়ে সেই সময়ত কিবা এটা গিফ্ট দিয়ে আৰু প্ৰমিছ কৰে যে তাইক প্ৰটেক্ট কৰিব, যিকোনো ইভিল একশ্যন বা যিকোনো বস্তুৰ পৰা, নেগেটিভ বস্তুৰ পৰা তাইক প্ৰটেক্ট কৰিব। আৰু এক বহুত ভাল এটা ৰিলেশ্যন, ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ। এই দিনটোত আমি সকলোৱে নিজৰ ছিষ্টাৰক প্ৰটেক্ট কৰিম বুলি প্ৰমিছ কৰোঁ, ইভেন কৰোঁৱে। কিন্তু বেলেগৰ ছিষ্টাৰ, তেওঁলোকক প্ৰতি জানো আমি তেনেকুৱা প্ৰটেক্টেড মাইণ্ড এটা ৰাখোঁ? এই বিশেষ দিনটোত আমি নিজৰ ছিষ্টাৰক প্ৰটেক্ট কৰিম বুলি আমি প্ৰমিছ কৰোঁ। ক'ৰবাৰ পৰা কেনেবাকৈ যদি খবৰ এটা, ৰিপৰ্ট এটা আহি আমাৰ কাণত পৰে যে তোৰ ছিষ্টাৰক কোনোবা বেয়াকৈ ক'লে বা বেয়া নজৰত চালে, লগে লগে আমাৰ গা গৰম হৈ উঠে, কিবা এটা একশ্যন ল'বলৈ গুচি যাওঁ। আমি সকলোৱে এৱাৰ নিজৰ ছিষ্টাৰৰ প্ৰতি। কোনো এটা বেয়া কথা হওক বা বেয়া নজৰত কোনোবাই চালে তাৰ এগেইনষ্টত একশ্যন ল'বলৈ আমি সদায় প্ৰস্তুত। কিন্তু বেলেগৰ ছিষ্টাৰৰ ক্ষেত্ৰত হয়, আমি সকলোৱে নিজৰ ছিষ্টাৰৰ প্ৰটেকশ্যনৰ কথা বা তাইৰ প্ৰতি যোনটো সহানুভূতি এইটো আমি ৰাখোঁ, কিন্তু বেলেগৰ ছিষ্টাৰৰ প্ৰতি আমি সেই বস্তুটো নাৰাখোঁ। যদি সেই সহানুভূতি বা প্ৰটেক্টেড মাইণ্ড থাকিল হয়, তেনেহ'লে ইমান ৰেপ কেছ যোনবোৰ হৈ আছে, সিদিনা কলকাতাত হৈ যোৱা ৰেপ কেছটো, মৌমিতা চিকিৎসক ছোৱালীজনী, দিনে নিশা ৰোগীক সেৱা শুশ্ৰূষা কৰি অহা এজনী ছোৱালী, তাইক কিমানজন নৰপিশ্বাসে ৰেপ কৰি মাৰি পেলালে। আৰু যদি আমি সকলোৱে নিজৰ ছিষ্টাৰৰ দৰে বেলেগ ছিষ্টাৰৰ প্ৰতি যদি সহানুভূতি থাকিল হয়, তেনেহ'লে এনেকুৱা ইনচিডেণ্টছবোৰ হ'লহেঁতেন। 86 ৰেপ কেছ পাৰ ডে ইন ইণ্ডিয়া। গোটেই ভাৰতবৰ্ষত প্ৰতিটো দিনত 86টাকৈ ৰেপ কেছ হয়। সেইবোৰ কোনে কৰে? কোনোবা ছিষ্টাৰৰ এটা ব্ৰাদাৰেতো কৰে। সেই বস্তুটো আমি অকল নিজৰ ক্ষেত্ৰত ছেল্ফ চেণ্ট্ৰিক মাইণ্ড যে আমাৰ হৈ পৰিছে, অকল নিজৰটোৱে প্ৰটেক্টেড হ'ব লাগে, বেলেগৰটো আমাৰ মতলব নাই, বেলেগৰ ছোৱালী, বেলেগৰ ছিষ্টাৰ এটা পণ্য হিচাপে গণ্য কৰি যেনেকুৱা থটছ ৰাখে, এই বস্তুটো যে কেনেকৈ ক্ৰিয়েট হ'ল, অলপ আমি আত্মসমালোচনাৰ প্ৰয়োজন আছে। কোনোবা এটা আমাৰ ছ'চিয়েল ক'ৰবাত না ক'ৰবাততো কিবা না কিবা এটা মিষ্টেক হৈ আছে, নহ'লে এনেকুৱা ছিটুৱেশ্যন আমি জীৱশ্ৰেষ্ঠ মানৱ বুলি নিজকে গণ্য কৰোঁ। সেই জীৱশ্ৰেষ্ঠ মানুহে কিছুমান পশুতকৈ তলৰ নিজ কৰ্মকাণ্ডবোৰ কৰি বহোঁ। নিশ্চয় ক'ৰবাত না ক'ৰবাত কিবা না কিবা ভুল এটাতো হৈ আছে। ইন দ্য ছ'চিয়েলাইজেশ্যন প্ৰচেছ হওক বা এডুকেশ্যন ছিষ্টেমে হওক বা পেৰেণ্টিঙতে হওক, ক'ৰবাত না ক'ৰবাত আমাৰ কিবা না কিবা মিষ্টেক হৈ আছে। এটা গভীৰ আত্মসমালোচনাৰ প্ৰয়োজন আছে বুলি মই ভাবোঁ। আহক আজিৰ এই পবিত্ৰ ৰাখী বন্ধনৰ দিনত আমি প্ৰতিজ্ঞাবদ্ধ হওঁ, নিজৰ ছিষ্টাৰক প্ৰটেক্ট কৰাৰ লগতে আনৰ ছিষ্টাৰকো যাতে আমি প্ৰটেক্ট কৰিব পাৰোঁ। নিজৰ ওচৰ চুবুৰীয়া হওক, চিনাকি হওক বা অচিনাকি হওক, সকলো নাৰীকে সুৰক্ষা প্ৰদান কৰিব পাৰোঁ, সম অধিকাৰ প্ৰদান কৰিব পাৰোঁ, বা তেখেতলোকক প্ৰটেক্ট হওক, সম অধিকাৰ পোৱাৰ যেনেকুৱা এটা পৰিৱেশ যাতে আমি গঢ়ি তুলিব পাৰোঁ আমাৰ সমাজখনত, তাৰ বাবে আমি প্ৰতিজ্ঞাবদ্ধ হওঁ। আহক। আৰু এটা বস্তু আমাৰ মাইণ্ডত আহিছে, সদায় আজিকালি ছ'চিয়েল মিডিয়াত চবে এৱেৰ হয়, এক্টিভ হয়, বস্তুবোৰ মেমছ হিচাপত বনাই আছে যে মানুহে 1000 টকা ফাইনৰ ভয়ত মানুহে হেলমেট পৰিধান কৰে, কিন্তু ফাঁচীৰ ভয়ত
ৰেপ কৰা বন্ধ নকৰে। ইট মিনছ মানে আমি এই যোনটো ৰেপ কেছ হয়, কেছৰ এগেইনষ্টত যোনখিনি মানে পানিছমেণ্ট হয়, আপ টু মাৰ্ক হোৱা নাই। মানুহে এই ভয় ভিত্তিৰ ভিতৰত সোমাব পৰাকৈ মানে আইনগত কিছুমান ব্যৱস্থা যোনখিনি ল'ব লাগে একচুৱেলি সেইখিনি হোৱা নাই। নিশ্চয় সেইকাৰণে এইবোৰ প্ৰচেছ চলি আছে। একচুৱেলি আপোনাৰ মতামত দিয়কচোন, এই ৰেপ কেছ যোনবোৰ কৰে, এই ৰেপিষ্টবিলাকক কেনেকুৱা শাস্তি প্ৰদান কৰিব লাগে, কমেণ্ট ছেকশ্যনত জনাওক।